যিসকলে এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ বাবে পঢ়ি আছে কিন্তু তেওঁলোকৰ মনত ডাউটছ আছে যে তেওঁলোকে এপ্লাই কৰিব পাৰিব নে নোৱাৰে, যিহেতু আমাৰ যিখন APSC ফালৰ পৰা অফিচিয়েল নটিফিকেশ্যন আহিছিলে আৰু সেই অফিচিয়েল নটিফিকেশ্যনখনত এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া আছিলে। গ্ৰেজুৱেশ্যন কৰা কোনখিনিয়ে পাৰিব আৰু কোনটো ছাবজেক্টত গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, কোনটো ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, বা যদি কোনোবাই 12 ক্লিয়াৰ কৰি থৈছে আৰু তাৰ লগতে তেওঁলোকৰ যদি 3 ইয়াৰ্ছৰ কোনো এটা ছাবজেক্টত যদি তেওঁলোকে ডিপ্ল'মা লৈ থোৱা আছে, কোনটো ছাবজেক্টত ডিপ্ল'মা লৈ থকা ষ্টুডেণ্টে এই ৰিক্ৰুটমেণ্টটোত তেওঁলোকে এপ্লাই কৰিব পাৰিব। এইবিলাকৰ ওপৰত যথেষ্টখিনি ডাউট আছে বহুতৰ মনত, গতিকে সেই ডাউটখিনি ক্লিয়াৰ কৰিবলৈ আজি এই ভিডিঅ'টো মই বনাইছোঁ। নমস্কাৰ, এডুকেটেড ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। তেনে ব'লক আজি ভিডিঅ'টোত এইটোকে ডিছকাছ কৰোঁ যে যিসকল ষ্টুডেণ্টে বৰ্তমান ধৰক ডাউটছ ক্লিয়াৰ হোৱা নাই অফিচিয়েল নটিফিকেশ্যনখন দেখি কোনখিনি ষ্টুডেণ্ট বা কোনখিনি কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব, তেন্তে তেওঁলোকৰ ডাউট ক্লিয়াৰ কৰিবলৈ আজি এই ভিডিঅ'টো মই বনাইছোঁ। আৰু যিহেতু মই ইয়াৰ আগত যিটো ভিডিঅ' বনাইছিলোঁ এই ৰিক্ৰুটমেণ্টৰ ওপৰত কিমান পষ্ট আছে কি কথা ডিটেইলত যেতিয়া মই ডিছকাছ কৰিছিলোঁ, তেতিয়া কমেণ্ট ছেকশ্যনতো মোক কমেণ্ট কৰি জনোৱা হৈছে আমি পাৰিম নে নোৱাৰিম, BSc নাৰ্ছিং আছে বা ধৰি লওক আমি এইটো ছাবজেক্টত গ্ৰেজুৱেশ্যন কৰি থোৱা আছে, আমি এপ্লাই কৰিব পাৰিম নে নোৱাৰিম। গতিকে তেওঁলোকক মই ক'ব বিচাৰিছোঁ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাওক, গম পাই যাব। তেন্তে স্ক্ৰীণত চাওক আপোনালোকে, যিহেতু এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ এপ্লাই কৰি থাকোঁতে তাৰে এটা স্ক্ৰীণশ্বট হয় এইটো, মই যিটো লৈ আহিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত, যিটো মেইন স্ক্ৰীণশ্বট। নেম অফ ওপৰত দেখিছে আপোনালোকে, নেম অফ ডিগ্ৰী দিয়া আছে, নেম অফ ডিগ্ৰী দিয়া হৈছে, চাৰ্টিফিকেশ্যন দিয়া আছে, ঠিক আছে। এতিয়া ইয়াত আপোনালোকে দেখিছে কেইবাটাও ইয়াত অপশ্যন দিয়া হৈছে। প্ৰথমে দিয়া হৈছে 12 দিয়া হৈছে, ঠিক আছে। মই কৈ যাম, প্ৰথমে এবাৰ চাই লওঁ আমি অপশ্যনখিনি। তাৰপিছত দিয়া আছে বেচেলৰ অফ আৰ্টছ, তাৰপিছত ডিপ্ল'মা ইন অট'মোবাইল, বেচেলৰ অফ ছায়েন্স BSc, বেচেলৰ অফ আৰ্টছ BA উইথ মেজৰ, তাৰপিছত ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং, তাৰপিছত বেচেলৰ অফ কমাৰ্চ, বেচেলৰ অফ ছায়েন্স আৰু বেচেলৰ অফ কমাৰ্চ BCom উইথ মেজৰ। গতিকে ইয়াত ফাৰ্ষ্ট যিটো অপশ্যন দিয়া আছে 12, যেতিয়া আপোনালোকে কি হ'ব, যিসকলে 12 ক্লিয়াৰ কৰিছে আৰু তেওঁলোকৰ 12 ক্লিয়াৰ কৰাৰ লগতে তেওঁলোকৰ ডিপ্ল'মা কি আছে সেইটো কেতিয়া ওলাব জানেনে? যেতিয়া আপোনালোকে এই 12 অপশ্যনটো ক্লিক কৰিব তেতিয়া চাৰ্টিফিকেশ্যনত তাত ওলাই যাব ডিপ্ল'মা কিহৰ ওপৰত লাগিব। এই এনফৰ্চমেণ্ট ইনস্পেক্টৰ ৰিক্ৰুটমেণ্টটো আপোনালোকে এপ্লাই কৰিবলৈ আপোনালোকৰ কি ডিপ্ল'মা প্ৰয়োজন হ'ব। নেক্সট দিয়া আছে বেচেলৰ অফ আৰ্টছ, চিম্পল যিটো BA হয় সেইটো আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ BA ছাবজেক্টত কি আছিলে আৰ্টছৰ, যিহেতু আৰ্টছত বিভিন্ন ছাবজেক্ট আছে নহয় জানো, গতিকে আপোনালোকে কোনকেইটা ছাবজেক্ট লৈছিলে সেইকেইটা আপোনালোকৰ অপশ্যন হিচাপে আহি যাব। নেক্সট আছে ডিপ্ল'মা ইন অট'মোবাইল, যাৰ ডিপ্ল'মা 12ৰ পিছত ডিপ্ল'মা অট'মোবাইল ইঞ্জিনিয়াৰিঙত কৰা হৈছে 3 ইয়াৰ্ছৰ, মই ইয়াৰ আগৰ ভিডিঅ'টোতো কৈছোঁ, তেওঁলোকে এপ্লাই কৰিব পাৰিব। নেক্সট হৈ আছে বেচেলৰ অফ ছায়েন্স, যিটো BSc, চিম্পল BSc, ঠিক তেনেকৈ BSc কৰোঁতে আপোনালোকৰ কি ছাবজেক্ট আছিলে সেইখিনি আপোনালোকৰ এই অপশ্যনটো ক্লিক কৰাৰ লগে লগে আহি যাব। নেক্সট হৈছে বেচেলৰ অফ আৰ্টছ BA উইথ মেজৰ, আপোনালোকে মেজৰ লৈ BA কৰিছে তেন্তে আপোনালোকে এইটো পাৰিব এপ্লাই কৰিব। ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং, যিসকলে মেকানিকেল ইঞ্জিনিয়াৰিঙতো তেওঁলোকৰ ডিপ্ল'মা আছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে বেচেলৰ অফ কমাৰ্চ BCom, চিম্পল BComে পাৰিব ইয়াত এপ্লাই কৰিব। নেক্সট আছে বেচেলৰ অফ ছায়েন্স BSc উইথ মেজৰ, এতিয়া BSc মেজৰ লৈ যিসকলে BSc কৰিছে তেওঁলোকেও পাৰিব। আৰু দিয়া হৈছে লাষ্টটো বেচেলৰ অফ কমাৰ্চ BCom উইথ মেজৰ, BCom মেজৰলৈ পঢ়া সকলো ইয়াত এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে যে এই স্ক্ৰীণশ্বটটো দেখি আপোনালোকে নিশ্চয় বুজি পাইছে যে এই পোষ্টটোত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব আৰু ক'ত আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব, ঠিক আছে। এতিয়া চাগে আপোনালোকৰ অলপ হ'লেও যিটো ডাউট ক্লিয়াৰ হৈছে নিশ্চয় এই ভিডিঅ'টোৰ জৰিয়তে, যে আপোনালোকে এপ্লাই কৰিব পাৰিব নে নোৱাৰে। গতিকে এই বিশেষ ইনফৰ্মেশ্যনটো আপোনালোকক দিবলৈ মই এই ভিডিঅ'টো বনালোঁ। আৰু এই পোষ্টটো এপ্লাই যিসকলে বৰ্তমানো গম পোৱা নাই যে এই পোষ্টটো এপ্লাই কেই তাৰিখৰ পৰা হৈ আছে বা কেই তাৰিখে হ'ব আৰু কেতিয়ালৈকে আছে, গতিকে তেওঁলোকক মই কৈ দিব বিচাৰিছোঁ অলৰেডি এপ্লাই চলি আছে, যিটো 13 আগষ্টৰ পৰা এই পোষ্টটোৰ এপ্লাই চলি আছে আৰু লাষ্ট কেই তাৰিখলৈকে হ'ব এই পোষ্টটো এপ্লাই, যিটো 13 ছেপ্টেম্বৰ, ঠিক আছে। মই ইয়াৰ আগৰ ভিডিঅ'টোত সম্পূৰ্ণ ডিটেইলত এই পোষ্টটোৰ ওপৰত মই ডিছকাছ কৰি থোৱা আছে যে কিমান পোষ্ট আছে আৰু লাষ্ট ডেট কিমান, পে'মেণ্ট কিমান কৰিব লাগিব আপোনালোকে, সকলো মই ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক ডিটেইলত কৈ থোৱা আছে। গতিকে যিসকলে সেই ভিডিঅ'টো চোৱা নাই সেই ভিডিঅ'টো তেওঁলোকে চাই ল'ব। আৰু লগতে আৰু মোৰ ফালৰ পৰাও ক'ৰবাত কিবা নহয় কিবা এটা একজেক্ট ইনফৰ্মেশ্যন হয়তো থাকি যাব পাৰে, গতিকে আপোনালোকে যিটো APSC হেল্পলাইন নাম্বাৰ আছে APSC ৱেবছাইটত গৈ আপোনালোকে হেল্পলাইন নাম্বাৰটো পাই যাব, তাতো আপোনালোকে কণ্টেক্ট কৰিব পাৰে। তেন্তে আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকৰ কিবা কুৱেৰিজ থাকে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব পাৰে। যদি ভিডিঅ'টো ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটোত যদি আপোনালোকে নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেল আইকনটো আপোনালোকে ক্লিক কৰি দিব।
আৰু এনেধৰণে যাতে মই আপোনালোকক অনাগত দিনত ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াই থাকিব পাৰোঁ। ধন্যবাদ।